যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে সিদিনাখন মই আপোনালোকক উল্লেখ কৰিছিলো যে প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেসবুক আৰু সোশ্যাল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কন্টেন্ট প্ৰো প্যালেষ্টাইনী প্ৰো ইৰানী প্ৰো মোহাম্মদ ইউনুস আৰু লগতে অসমৰ এটা কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ সাপোৰ্টত তেওঁলোকে জপিয়াই পৰিছে So, we have conducted a forensic audits on the Facebook accounts who have joined recently. Jetia ami bortoman ami jetia Facebook account khini ami study korilu 2092 ta account aru study choli ase apnalukok ami pen drive eta etao di dim এই 2092 টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যেটো লোকেশন আছে নিজে ডিসক্লোজ কৰা লোকেশন 700 বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700 প্লাস একাউণ্ট থ্ৰু ফৰেনসিক অডিট we found that they are originally the people are in Bangladesh. Then we found 350 account from Pakistan. তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনসিক অডিট কৰিলো then we found যে বৰ্তমান অসমৰ ফেসবুকত 700 কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউণ্ট এক্টিভ হৈ আছে আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খোজো আফগানিস্তানৰ পৰা 35 টা আলবানিয়াৰ পৰা 4 টা অস্ট্রেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআরআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্রম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউইয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনিৰ কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অস্ট্রেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইন্দোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিল্যান্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 পাকিস্তান 236 Palestine 2, Philippines 9, Portugal 1, Qatar 22, Saudi Arabia 246, Singapore 7, Spain 5, Sri Lanka 4, Switzerland 3, Thailand 17, Turkey 8, UAE 36, Ukraine 1, USA 37, আৰু country not specified but তেওঁলোকৰ লোকেশনক সার্চ কৰিলে গম পোৱা যায় যে they are not from India 406 so 292
এই 292 একাউণ্টৰ গোটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দিওঁ, বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ, তেতিয়াহ'লে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি these account post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গ'ল। বাকি যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই, these people are very hardcore Islamic fundamentalist, very hardcore. তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে, নহলে এনহিলেশন থাকে যে যোনে ইছলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে। তেওঁলোকৰ গোটেই কন্টেন্টখিনি very hard hitting content. আৰু এই মানুহখিনি ইন্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফলো নকৰে। They only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম, আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব। নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে, মই এটা হাৰ্ড কপি কৰিব পাৰিছোঁ। আৰু তেওঁলোকৰ হাৰ্ড কপিবিলাকত আমি পোষ্টবিলাক আমি দি দিছোঁ। এইজনে চাওক, জহাইব হাইদাৰ জাৰদাৰী, নৱাবাছ, পাকিস্তান। মোহাম্মদ তাহমিদুল ইছলাম শেখ, সিৰাজগঞ্জ, বাংলাদেশ। সো এই গোটেইবিলাকত যদি আপোনালোকে চাই যায়, মোহাম্মদ ৰশিদুল ইছলাম ৰশিদ, ঢাকা, বাংলাদেশ। মাসুম আলাউদ্দিন, আবুধাবি, UAE। ইকবাল খান, মালদ্বীপস। আব্দুল নূর, দুবাই, UAE। এটা কমন আমি দেখিছো কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি হোৱাটছআপ গ্ৰুপ এটা থাকিব লাগিব, বিকজ টাইম জোনছ আৰ ডিফাৰেণ্ট। বাংলাদেশ পাকিস্তানৰ যিটো টাইম জোন আৰু ইণ্ডিয়াৰ যিটো টাইম জোন আৰু আমেৰিকাৰ যিটো টাইম জোন, সেই টাইম জোনবিলাক বেলেগ বেলেগ। গতিকে যেতিয়া ইয়াতে কিবা এটা পোষ্ট হয়, সেই পোষ্টটো আমেৰিকাত চাব নোৱাৰে, কাৰণ সেইটো সময়ত আমেৰিকাত ৰাতি হৈ থাকে। আনলেছ এই মানুহকেইজনৰ মাজত, এই 5000 মানুহৰ মাজত এটা হোৱাটছআপ গ্ৰুপ নাথাকে, কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি। কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জেগাত বহি সিগনেল দিব লাগিব থ্ৰু হোৱাটছআপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা এইটো কমেণ্ট দিয়া বা এইটো এটা স্পেচিফিক কণ্টেণ্ট আমি পঠাই দিছোঁ, পোষ্ট কৰা। আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছোঁ, তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টতো আহি যায়, কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে, জাষ্ট টু শ্ব' ডেট আমি এজনৰে কৰা নাই, আমি আপোনাৰো কৰিছোঁ। চ' সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে। চ' ইট শ্ব'জ ডেট দেয়াৰ আৰ এ ভেৰি fundamentalist element has entered into Assam prior to Assam election. আৰু এই ধৰণৰ অনস্লাট আমি আগতে দেখা নাছিলোঁ। চ' মই ভাবোঁ যে ৰান আপ টু দ্য অসম ইলেকশ্যন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব, বিকজ এ ফাণ্ডামেণ্টেলিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে। আৰু আপোনালোকে চাব যে এই লাইক কেইটালৈ কিছুমানে গৌৰৱো কৰে যে মোৰ চাওক মোৰ পেজত ইমান লাইকছ হৈছে, বা যেতিয়া লাইক কেইটা আপোনালোকে খুলি দি তাত এনালাইচিছ কৰিব, এক নম্বৰ 90% ইছলামিক মানুহ য'ত লাইকছ আছে, ঠিক আছে ইছলামিক হ'ব পাৰে, আমাৰ কোনো আপত্তি নাই। ছেকেণ্ড, ইছলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ। থাৰ্ড, অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে, আপত্তি নাই। থাৰ্ড, পাকিস্তান বাংলাদেশৰ পৰা, য'ত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে।
Fourth, এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে, এওঁলোকে কোনো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো লাইক নকৰে. They follow only Assam Congress and the leader of Assam Congress. Now, কিয় এনেকুৱা হৈছে কি কথা, we have to go for details. যিখিনি বাহিৰৰ পৰা ইয়াত এলিমেণ্ট আহি বৰ্তমান বহি আছে, খাৰঘুলিত ভাড়াঘৰ লৈছে, GS ৰোডত লৈছে. So all these are under our surveillance. As long as Congress party কাম কৰিবতো আমাৰ আপত্তি নাই. কিন্তু if they have created WhatsApp group with these elements, or they are pushing materials on Assam election through WhatsApp group to these people, or WhatsApp group hok, Telegram hok, ba signals hok, an method ore, karon ei iman kekhon country jodi ami sabo jao, the number of countries 47 plus. Eke samoyete time zonot kaku pabo nuare, unless they are connected by themselves. সেইকাৰণে এই বিষয়টো আমি সিৰিয়াসলি লৈছো আৰু আপোনালোকৰ যাতে নলেজত থাকে, গতিকে মই আপোনালোকক গোটেই এটা পেন ড্ৰাইভ এটা দি দিম. টোটেল আমাৰ 5000 একাউণ্টছ আমি পাইছো যি এক মাহত এক্টিভেট হৈছে অসমত, আৰু গোটেইখিনি বাহিৰৰ পৰা বুলি নাই, কিন্তু এইবিলাকতো লোকেশ্যন দিয়া আছে, হয়তো কোনোবা বাহিৰত আছে, নামটো গুৱাহাটী লিখি থৈ দিছে. So it required detailed forensic examination. আৰু মই ভাবো যে there will be আমি আৰু কিছু তথ্য বিচাৰি পাম, আৰু মই আপোনালোকক এই কথাখিনি জাস্ট জনাই থৈছো. কেইটামান একাউণ্ট আপোনালোকে চাব পাৰে. খৰছিদ আলম from Bangladesh, Dhaka, Jamalpur, Mohammad Hassan Kobir Tutul, Dhaka, Bangladesh. So these are the trend. Bangladeshor jiman bilak accounts ase, teoluke Yunusok support kore. Awami League ba Khaleda ba Hasinak support nokore. Bangladeshor gutei keta accountor baki activity khini hol pro Yunus. Pakistanor account bur divided. Kisuman pro Imranu ase, aru kisuman present Pakistanor Shahbaz Sharif ba present Pakistani dispensation ase, that is a divided. আৰু UAE আৰু বাকি কান্ট্ৰি যিখিনি একাউণ্ট, দে আৰ হাৰ্ডক'ৰ ফাণ্ডামেণ্টেলিষ্ট. যিবিলাক একাউণ্ট মানে পেলেষ্টাইনৰ ওপৰত, ইজৰাইলৰ ওপৰত, ইৰাণৰ ওপৰত, তেওঁলোক সেইবিলাকৰ ওপৰত টুইটছ কৰে. অসমৰ পলিটিক্সত কেতিয়াও ইমান ফৰেন ইনভলভমেণ্ট হোৱা নাছিল. দিছ ইজ দ্য ফাৰ্ষ্ট টাইম উই হেভ চিন ডেট. বাকী ৰাইজে মই জাষ্ট আপোনালোকৰ নজৰত আনিছোঁ, গতিকে চ' ডেট এইবিলাক আপোনালোকে নিজেও চেক কৰি থাকিব পাৰে, নিজেও আলোচনা কৰিব পাৰে. আপোনালোকক আমি পেন ড্ৰাইভখিনি দি দিছোঁ, আপোনালোকে নিজেও বহি মোৰ কথাখিনি আপোনালোকে পৰীক্ষা কৰিব পাৰে. অবলেট কেইটামান একাউণ্টে ইয়াৰ ভিতৰত আমি কেপচাৰ কৰা সময়ত লোকেশ্যন আছিলে, কেইটামান একাউণ্টে এতিয়া এক প্ৰাইভেট কৰি আছে. বাট প্ৰাইভেট কৰিলেও ক'ৰ পৰা অপাৰেট কৰিছে তাক ওলাবৰ কাৰণে ইমান টান নহয়, আপোনালোকেও পাৰিব. It's just need a deeper investigation. আৰু আমি সেই সময়ত যিটো সময়ত আমি ফৰেনচিক কৰিছিলোঁ তাৰ আমি স্ক্ৰীনশ্বট, আৰু যাতে পিছত আইডেণ্টিটিটো বদলাব নোৱাৰে. চ' উই হেভ মেনুৱেল স্ক্ৰীনশ্বট হুইচ উই হেভ প্ৰিজাৰ্ভ. মই ভাবিছিলোঁ যে এইখিনি কথা আপোনালোকক জনাব লাগে. কিবা যদি আপোনালোকৰ কুৱেশ্যন আছে সুধিব পাৰে. I do not know. 5,000 accounts in Facebook has suddenly activated. All accounts from a particular community, no problem in that. But most of these account holders are not in India, and they propagate Assam election, a particular party, in the context of Assam only, not in the context of national thing. They don't tweak anything on Narendra Modi. They don't post anything on Rahul Gandhi. They only post hardcore Islamic fundamentalist content, and then they push content on Assam. So normally enekwa element hole ki hoy je nationally Congressok support kore to Ahomoko support kori ase, বা ন্যাশনালি মুছলিম লীগক সাপোর্ট কৰিছে, অসমতো কৰিছে.
But these 5,000 accounts have been activated only for Assam election. And otherwise, if they don't post on Assam, then they post on Iran, Iraq, Palestine, compulsory Umrah. So they post those kind of content otherwise if you go to their accounts.